নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম এটা কথা স্পষ্ট ৰূপত কৈ থওঁ যে মোৰ দৃষ্টিত জুবিনদাৰ পাছত অসমৰ আৰু এজনো শিল্পী এনেকুৱা নাই যিজনে এনে সন্মান পাব জুবিনদাৰ পাছত অসমত অভিনেতাই হোক অভিনেত্ৰীয়ে হোক বৰ্তমানৰ কণ্ঠশিল্পীসকলে হোক এজনৰো সেইখিনি সামৰ্থ্য নাই তাৰ পাছত ক'ব বিচাৰো যে জুবিনদাৰ এই মৃত্যুৰ ঘটনাত আন কেতবোৰ বিষয় জড়িত হৈ পৰাটো একাংশ এতিয়া এনেকুৱা মানুহ ওলাই পৰিছে যিসকলে চকু পানী টুকি আছে ঠিকেই কিন্তু জীৱিত কালত সেই সন্মান জুবিনদাক যদি দিলেহেঁতেন জুবিনদাক যদি অকলশৰীয়া ভাৱটোৰ পৰা অলপ মুক্ত কৰিব পাৰিলেহেঁতেন তেতিয়া হয়তো জুবিনদাই নিজৰ মনৰ ভিতৰত যি জুইকুৰা জ্বলি আছিল সেই জুইকুৰাক হয়তো নুমুৱাব পাৰিলেহেঁতেন জুবিনদাই ৰীতা চৌধুৰী বাইদেউৰ সাক্ষাৎকাৰত সেইখিনি কথা সদৰি কৰিছে নকওঁ বুলি বহুখিনি কথাই কৈ গ'ল জুবিনদাই লুকুৱাব খুজিও যেন লুকুৱাব নোৱাৰিলে শেষৰ ফালে আপোনালোকে দেখিছে সেই সাক্ষাৎকাৰটোত কি কৈছে কিয়দাংশ মই শুনাই লৈছোঁ People, they made me machine. The people, they made me machine. জুবিনদাৰ এই কথাখিনি বুজিবলৈ আৰু বেলেগ একো নাই কোনোবা এজন অভিনেতাৰ কথাও কৈছে যিজন অভিনেতাই নিজৰ ছবিত গান গাবলৈ জুবিনদাক বহুত বেছি প্ৰেছাৰ দিছিল জুবিনদাই কৈছিল নাগাওঁ মোৰ মন ক'লেহে গাম এটা সময়ত মই গাইছিলোঁ এতিয়া মই কিয় গাম তাৰে কিছু অভিজ্ঞতা মোৰ লগত আছে মই সেইখিনি কথাই ক'ব বিচাৰিছোঁ জীৱিত কালত জুবিনদাক যেনেধৰণৰ সন্মান দিব লাগিছিল তেনেধৰণৰ সন্মান নিদিয়া বহু ব্যক্তি এতিয়া জুবিনদাৰ নিয়াৰ বাবে ওলাই আহিছে ঠিকে আছে ভাল কথা জুবিনদাক ন্যায় দিবলৈ সকলোৱে ওলাই আহিব লাগিব মাত মাতিব লাগিব কিন্তু জীৱিত কালত জুবিনদাক কিয় তেওঁলোকে বুজি নাপালে জুবিনদা যে ইমান মহান মানুহক যে ইমান সহায় কৰি থাকে এতিয়া যেন কোনোবা আছে কোনোবাই যদি সহায় কৰে সেইটো হয়তো ভিডিঅ' ছ'চিয়েল মিডিয়াত এৰি দিব যে আমি সহায় কৰিছোঁ চা জুবিনদাই কিন্তু কেতিয়াও নিজে এৰি দিয়া নাছিল হয়তো জুবিনদাৰ ফেন ফলোয়িং ইমান আছিল তাৰ মাজত কোনোবাই হয়তো মোবাইলত সেইবোৰ বন্দী কৰিছিল সেইবোৰ এতিয়া দি আছে বা আগতে দিছিল কিন্তু জুবিনদাই জনাকৈ জুবিনদাই নিজেও কেতিয়াও পাব্লিচিটি নকৰে কিমানজনক যে সহায় কৰিছে উদাহৰণ কিমান দিম মই লগ পোৱা এগৰাকী মহিলা তেওঁ চৰকাৰী চাকৰিয়াল হয় তেওঁ নিজৰ ল'ৰাক বাহিৰলৈ পঠোৱাৰ বাবে খেলিবলৈ পঠাম বুলি ভাবিছিল সেইকাৰণে টকাৰ অভাৱ হৈছিল তেতিয়া কৈ আছিল যে জুবিনৰ কাষত যাব লাগিব মই গাহৰি অলপ বনাই লৈ যাম জুবিনৰ পৰা 50,000 মান টকা বিচাৰিম তেনেকৈ কোৱা মানুহ আছে খুদ নুমল বৰা ডাঙৰীয়াই নিজেই কৈছে যে কেনেধৰণে বহু বছৰ আগতে যেতিয়া জুবিনদাৰ পাখি এলবামটো ওলাইছে সেই সময়তেই জুবিনদাই এজন মানুহক হঠাৎ চিকিৎসালয়ত লৈ গ'ল আৰু গোটেই টকা সমস্ত পাতি তেওঁ দিলে জুবিনদাই সেই মানুহজনৰ চিকিৎসা কৰাৰ বাবদ কিন্তু সেই মানুহজন জুবিনদাৰ পূৰ্ব পৰিচিত নাছিলে হঠাৎ তেওঁ ৰেণ্ডমলি লগ পাই গ'ল বেয়াকৈ আঘাত পোৱা দেখিলে বচাই ল'লে জুবিনদা তেনেকুৱা আছিল সেই জুবিনদাক কিয় অকলশৰীয়া কৰিলে আমাৰ অসমৰ একাংশ তথাকথিত ব্যক্তিয়ে যিসকলৰ নাম পোনপটীয়াকৈ এতিয়া ল'বলৈ অলপ সমস্যা হৈছে কাৰণ সেইখিনি প্ৰমাণ আমি সেই সময়ত ৰাখি থোৱা নাছিলোঁ সেইবাবে আমি ল'ব নোৱাৰোঁ জুবিনদাই হয়তো সেই অকলশৰীয়া ভাৱটোতে আছিল জুবিনদাই এক্সপেক্ট কৰা নাছিল ক'ৰ পৰা যে মই আমুক পাম তামুক পাম হয়তো জুবিনদাক নালাগিছিল কিন্তু অৱজ্ঞা কৰিছিল জুবিনদাক সেই মানুহবোৰে জীৱিত কালতে চূড়ান্ত ৰূপত অৱজ্ঞা কৰিছিল আৰু চূড়ান্ত ৰূপত আমাৰ মৰমৰ শিল্পীজনক অৱজ্ঞা কৰিলে তেওঁ এনেও দুখ পায় মনত মোৰ সাক্ষাৎকাৰতে বহুবাৰ কৈছে তেওঁ মৰম আকলোৱা এজন ব্যক্তি মৰম বিচাৰে মানুহৰ পৰা বেলেগ একো নিবিচাৰে টকা পাতিৰ লগত তেওঁৰ কথা নাই মানুহক টকা দি দিব তেওঁ যিমান লাগে কিন্তু মৰম আকলোৱা সেই ব্যক্তিগৰাকীয়ে মৰম জীৱিত কালত নাপালে তেনেধৰণৰ বহু ব্যক্তি আছে যিসকলে এতিয়া গৈ জুবিনদাৰ ন্যায়ৰ কথা কৈ আছে জুবিনদাৰ পৰিয়ালৰ কাষত বৰ্তমান থিয় দি আছে কিন্তু বৰ্তমানৰ বেছিভাগ শিল্পীকে মই তথাকথিত মুখা পিন্ধা শিল্পী বুলি কওঁ যিমানে যি ডাঙৰ কথা নকওক কিয় জুবিনদাৰ নিচিনা বহল অন্তৰৰ হ'ব পাৰিব সামান্যতম সামৰ্থ্য নাই হিন্দীত যাক কোৱা হয় অকাত এজন অভিনেতা খুব জনপ্ৰিয় সেই অভিনেতাজন বহু বোলছবি বৰ্তমান অসমৰ মানুহে ভাল পায় মই নাম নকওঁ মোক কৈছিলে যে তোমালোকে জুবিনদাক ইমান কিয় গুৰুত্ব দি আছে ইমান জুবিনক কিয় ইমান চিনেমা বনোৱাৰ কাৰণে প্ৰেছাৰ দি আছে বা জুবিনক কিয় ইমান চিনেমাৰ কথা কৈ প্ৰশংসা কৰি থকা মানে বেয়া পায় জুবিনদাই চিনেমা বনালে কাৰ কি হ'ব জুবিনদাই ন'ডাউট জুবিনদাৰ এইটো মনৰ ইচ্ছা জুবিনদাই চিনেমাখন যে বনায় সেই চিনেমাখনৰ সংগীতো জুবিনদাই কৰে গানো জুবিনদাই গায় জুবিনদাই কিন্তু গান এৰি দিয়া নাছিল কিন্তু দিনে 35টা 40টা গান গোৱাবলৈ টনাজোৰা কৰি থকা ব্যক্তিসকলকহে জুবিনদাই বেয়া পাইছিল শেহতীয়া সাক্ষাৎকাৰটোত সেইটোৱে কৈছে কিন্তু জুবিনদাৰ মনৰ পচন্দৰ যি কাম কৰি তেওঁ ভাল পায় তেওঁ কৈছে যে চিনেমা চোৱা মানুহ মই ভাল পাওঁ মই চিনেমা চায়েই বহুত ভাল পাওঁ বিভিন্ন ভাষাৰ চিনেমা চাইছে জুবিনদাই
জীৱিত কালত বহু কেইবাৰ সাক্ষাৎকাৰ কৰিছে সেইটো তেওঁৰ মনৰ ইচ্ছা গান গায় তেওঁ গান মানুহে ভাল পায় তেওঁৰ মনৰ ইচ্ছা তেওঁৰতো এটা ব্যক্তিগত মনৰ ইচ্ছা থাকিব পাৰে সেই মনৰ ইচ্ছাটোৱে আছিল চিনেমা যি চিনেমা মিছন চাইনাৰ জৰিয়তে এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল অসমীয়া চিনেমালৈ বাকী চিনেমাখনৰ ভিতৰ ভাগত কি আছে কি নাই সেইটো অন্য কথা কিন্তু তেওঁৰ মনৰ ইচ্ছা যি মনৰ ইচ্ছা তেওঁ প্ৰকাশ কৰিছিল আৰু সেই মনৰ ইচ্ছাৰে তেওঁ অসমীয়া ছবি জগতৰ ব্যাপক পৰিৱৰ্তনো সাধিবলৈ সক্ষম হৈছিল সেইজন ব্যক্তি জুবিন দাক হতাশ কৰিছিল একাংশ তেওঁৰে কাষত থকা একাংশ অভিনেতাই মুখা পিন্ধাই যাক আমি বৰ আসনত অধিষ্ঠিত কৰি ৰাখিছোঁ তেওঁলোকে জুবিন দাই যি কাম কৰিবলৈ চেষ্টা কৰিছিল অন্তৰৰ পৰা চেষ্টা কৰিছিল তেওঁ যদিও নিজে নকয় কিন্তু অন্তৰত সেই দৰদী কণ্ঠটো আমি পাইছিলোঁ কাৰণ তেওঁৰ আত্মা শুদ্ধ আছে আৰু এতিয়া যিমান গায়ক আছে সেই গায়কৰ যিমান ভাল নাগাওক কিয় কিন্তু সেই আত্মাৰ শুদ্ধতাটো নথকাৰ বাবে হয়তো সেই ফিলটো জুবিনদাৰ গানৰ সমান আমি অনুভৱ নকৰোঁ সেয়া যিয়ে নহওক XYZ যিমানেই নামি দামীবোৰে বৰ বেছি নিজকে ওপৰত বুলি ভাবিবলৈ ধৰে কিন্তু নহয় তেওঁলোক তথাকথিত বুলিয়ে ক'লোঁ এতিয়া জুবিনদাৰ বৰ্তমানতো তেওঁলোকক আৰু কি বুলি ক'ম জুবিন দাই সেই শুদ্ধ অন্তৰখন থকাৰ বাবেই ইমান ভাল কাম কৰিব পাৰিছিল ইমান মানুহৰ অন্তৰ চুব পৰা গান গাব পাৰিছিল আজি সকলোৱে সেই কথাটো কয় কিন্তু একাংশ অভিনেতাই বুজি নাপালে একাংশ অভিনেতাই অফ কেমেৰা কয় অন কেমেৰা তেওঁলোকৰ সেইখিনি ক'বলৈ সাহস নাই যে জুবিন দা অমুক জুবিন দা তমুক জুবিন দাক কিয় তোমালোকে ইমান প্ৰশংসা কৰিছা কিয় ইমান উঠাইছা সেইবোৰ হৈছে মুখা পিন্ধা আৰু সেইবোৰে আজি আহি জুবিন দাৰ ন্যায়ৰ কথা কৈ আছে সেই ঘৰিয়ালৰ চকু পানী টোকাবোৰক অসমৰ ৰাইজে কেনেকৈ চিনি পাব বহুত অসুবিধা এইবোৰ কথা সহ্য কৰি থাকিব আমি সহ্য কৰি আছোঁ নিজেই পাইছোঁ কাৰণে জুবিন দাক দুবাৰ মানে মই কাষৰ পৰা পাইছোঁ বৰ বেছি কাষৰ পৰা পোৱাৰ সুযোগ পোৱা নাছিলোঁ এবাৰ পোনপটীয়া এটা দীঘলীয়া সাক্ষাৎকাৰ লৈছিলোঁ সেই সময়ত পাইছিলোঁ আমি 6-7 ঘণ্টা জুবিন দাৰ কাৰণে অপেক্ষা কৰিছোঁ কিন্তু মানুহজন আহিছে সেয়া অপেক্ষা কৰিবলৈ আমি সাজু জুবিন দাৰ বাবে সকলো সৰ্বস্ব উজাৰি দিম তেতিয়াও আছিলোঁ এতিয়াও আছোঁ জুবিন দাক নিজেও কৈছিলোঁ যে জুবিন দা আপুনি মঞ্চত এইবোৰ নকৰিবচোন অনুৰোধহে কৰিব পাৰোঁ সাহস নাই জুবিন দাৰ আগত বৰ বেছি ক'বলৈ কাৰণ জুবিন দাই গালি পাৰি দিব পাৰে কিন্তু কৈছিলোঁ মুখত কৈছিলোঁ বেকত কোৱা নাছিলোঁ আচৰিত পাইছোঁ আমি 6 ঘণ্টা ৰৈ থকা সেই সাক্ষাৎকাৰটোৰ বাবে একাংশ অভিনয় শিল্পী সংগীত শিল্পীও ৰৈ আছিলে জুবিন দা অহাৰ লগে লগে যিটো সন্মান দিব লাগিছিল মই থিয় হৈ দিছোঁ মোৰ আসনৰ পৰা বাকীকেইজন বহি আছে কিন্তু জুবিন দা আহিছে সেই অনুভৱটো তেওঁলোকৰ নাই জীৱিত থকা মানুহজনক সন্মানেই দিব খোজা নাছিল একাংশই তেওঁৰ লগত থকা শিল্পী কিন্তু সেই সন্মানখিনি তেওঁৰ যোগ্য বা সেই সন্মানখিনি তেওঁৰ প্ৰাপ্য আছিল জীৱিত কালত সেই সন্মানখিনি যিকোনো বঁটাতকৈও সেইখিনি সন্মান অহাৰ লগে মানুহজনক মৰমটো দিয়া সন্মানটো দিয়া জুবিন দাই সেইবোৰ ফিল কৰিছিল সেইবোৰ চাইছিলে একাংশ লোকে অৱজ্ঞা কৰা তেওঁৰ এই ফ্ৰেটাৰ্নিটিৰ এই শিল্পী সমাজৰ একাংশই মই সেই সাক্ষাৎকাৰটোত 6 ঘণ্টা ৰৈ জুবিন দা অহাৰ লগে লগে মনত শান্তি আহিছে লগে লগে থিয় হৈছোঁ দাদা আহক সেই সন্মানটো নিজে নিজে আহি গৈছে মই এজন এংকৰ কাৰণে নহয় এজন সাধাৰণ মানুহ হ'লেও আহি যাব কিন্তু সেই একাংশ তথাকথিত শিল্পীৰ সেইখিনি সন্মান হোৱা নাছিল থিয় হৈ দিয়া নাছিল তেনেধৰণৰ বহুত আছে নাম আমি এই মুহূৰ্তত কৈ দিব নোৱাৰোঁ কাৰণ নাম ক'লে এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈ যাব আমি কাকো বিতৰ্কৰ আৱৰ্তলৈ আনিব নিবিচাৰোঁ কাৰণ সেইবোৰৰ এতিয়া সমুচিত প্ৰমাণখিনিও নাই বিতৰ্কৰ সূত্ৰপাত ঘটাবলৈ প্ৰমাণ থাকিলেতো আমি পোনপটীয়াকৈ দি দিলোহেঁতেন বা আমাৰো তেনেধৰণৰ কোনো অভিপ্ৰায় নাছিল বা তেনেধৰণৰ কোনো মনোকামনা বা তেনেধৰণৰ কোনো ইচ্ছা নাই যে কাৰোবাৰ কথাখিনি ৰেকৰ্ড কৰি থ'ম কাৰোবাৰ কথাখিনি পাছত ফচাবলৈ ব্যৱহাৰ কৰিম সেইটো নহয় মাত্ৰ কথাখিনি কৈছোঁ যে ঘৰিয়ালৰ চকু পানী থকা বহুত মানুহ আছে এইগৰাকী মহান শিল্পী মই পুনৰ কওঁ আমাৰ জীৱিত কালতো নাপামেই আমাৰ পাছৰ প্ৰজন্মৰ জীৱিত কালতো পায় নে নাপায় নাজানো কিন্তু এতিয়া গৰিমা শইকীয়া গাৰ্গে নিজেই কৈছে বৌয়ে কৈছে যে মোৰ কাষত ভগৱান আছিল মই অনুভৱেই কৰা নাছিলোঁ লগতে তেওঁ কৈছে যে সিদিনাখন ইয়াতত যিটো পাৰ্টি আছিল জুবিন দাই গমেই পোৱা নাছিল ইতিমধ্যে আপোনালোকে সেই খবৰটো পাইছে গৰিমা বৌয়ে সেই কথাটো কৈছে গৰিমা বৌয়ে ফোন কৰোঁতে জুবিন গাৰ্গে এবাৰ হ'লেও গৰিমা বৌক ক'লেহেঁতেন সেই কথাই কৈছে মোক এবাৰ হ'লেও ক'লেহেঁতেন ইয়াতত যে পাৰ্টি আছিল ইয়াতত পাৰ্টি থকাৰ কথাটো জুবিন গাৰ্গে মানে আগতীয়াকৈ গম পোৱা নাছিল নেকি গম পালেতো গৰিমা বৌক এবাৰ হ'লেও ফোনত ক'লেহেঁতেন জোৰ জবৰদস্তি কৰি তেওঁক লৈ যোৱা হৈছিল নেকি ইয়াতত সেই কথাবোৰ এতিয়া আছে প্ৰশ্নবোধক চিন সিদ্ধাৰ্থ শ্যাম কানু শেখৰ এই গোটেইবোৰ প্ৰশ্নৰ আৱৰ্তত আহিব অমৃতপ্ৰভা মহন্ত সকলো লগতে অসমত যিসকল আছে তথাকথিত একাংশ শিল্পী বেছিভাগেই জুবিনদাৰ বাহিৰেতো মই এতিয়া সকলোকে তথাকথিত বুলিয়েই ক'ম বাকী বহলাই ক'বলৈ নাযাওঁ মুখা পিন্ধা বুলিয়েই ক'ম বেছিভাগক কাৰণ জুবিনদাৰ সমান সেই বহল মনৰ অধিকাৰী
কোনো নহয়, কোনো হ'ব নোৱাৰে এই সময়ত। যদি হ'বলৈ চেষ্টা কৰে ভাল কথা, হওক। যদি হ'বলৈ চেষ্টা কৰে, জুবিন দাৰ দৰে বহল মনৰ মানুহৰ কথা ভাবা, নিজৰ লগতে মানুহৰ কথা ভাবা, হ'বলৈ চেষ্টা কৰিলে ভাল। কিন্তু জুবিন দাৰ সেই আসনখনত বহিব পৰাটো কাৰো বাবে সম্ভৱ নহ'ব। কিন্তু যিসকলে বাৰে বাৰে কওঁ, বৰ ডাঙৰ ডাঙৰ কথা এতিয়া কৈ আছে, যিসকলক আমি বহুত সন্মান দি থাকোঁ, তেওঁলোকে কিন্তু জীৱিত কালত জুবিন দাক সেইখিনি মৰ্যাদা নিদিলে, সন্মান নিদিলে, যাৰ বাবে ভিতৰে জুবিন দা অকলশৰীয়া হৈ পৰিছিল। তিলকৈ তেওঁ যন্ত্ৰণাত আছিল, কষ্ট পাবলগীয়া হৈ আছিল। ডিপ্ৰেশ্যন বুলি যে কয়, জুবিন দাৰ ভিতৰত ক'ৰবাত ডিপ্ৰেশ্যন আছিল। শেষৰটো সাক্ষাৎকাৰত আমি সেইটোৱে অনুভৱ কৰিছোঁ। সেয়েহে সেই লোকসকলো সমানেই জগৰীয়া, যেনেধৰণে ছিংগাপুৰত থকাসকল জগৰীয়া, সেই অসমত থকা একাংশ লোকো সমানেই জগৰীয়া। আপোনালোকৰ মতামত কমেণ্ট বক্সত দিব। ধন্যবাদ। People, they made me machine.